নমস্কাৰ, মোৰ নাম শ্ৰী ক্ৰিছ চেত্ৰী। মই KJ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ আৰু মই কলা শাখাত 86.6% উত্তীৰ্ণ হ'লোঁ আৰু মই 5টাত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছোঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত। কেনেদৰে পঢ়িছিলোঁ তুমি? মই অতি কষ্ট কৰি পঢ়িছিলোঁ বাৰু, কিন্তু ইমানো কিবা কৰা নাছিলোঁ আৰু পঢ়িছিলোঁ। মই আগৰ 10 বছৰ আগৰ কুৱেশ্যন এনচাৰ বাকী গোটেইকেইটা ছাবজেক্টৰ মিলাই কৰি উলিয়াই পঢ়িছিলোঁ। সেইকেইটা তেনেকৈ মিলাই কৰি গোটেইকেইটা ছাবজেক্টৰ পঢ়িছিলোঁ। মই এনেই পেহাহঁতৰ ঘৰত থাকি পঢ়িছিলোঁ, অতি কষ্ট কৰি পেহাহঁতৰ ঘৰতে থাকিছিলোঁ। তাতেই মই সৰুৰে পৰা থাকি মেট্ৰিকো তাৰ পৰাই পাছ কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীও তাতেই পৰীক্ষা দিছিলোঁ। তাৰ পৰাই পঢ়িলোঁ অতি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ। মোক ভাল লাগিছে এইটো পাৰ্চেণ্টেজ পাই। এতিয়া কি হ'ব বিচাৰিছা তুমি বা এতিয়া কি পঢ়িম বুলি ভাবিছা? মই এনেই BA পঢ়িম বুলি ভাবিছোঁ, কিন্তু মোৰ লক্ষ্য এনেই CDSৰ আছে। মই CDS এক্সাম দিম বুলি ভাবিছিলোঁ ভৱিষ্যতে। যিটো ৰিজাল্ট দিছে আমাৰ গাঁৱৰে আমাৰ ক্ৰিছ চেত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। 86.8% লৈ উত্তীৰ্ণ হৈছে। যিহেতু তেওঁ ঘৰৰ অৱস্থা ইমান ভালো নাছিলে, তেওঁ পেহীৰ ঘৰত বহিছিলে, তাতে শিক্ষা অধ্যয়ন কৰিছিলে। তেওঁ কোনো টিউশ্যন কৰিব তেনেকুৱা টকা পইচা নাছিলে। তেওঁ নিজেই পঢ়ি পেলাই ইমান ধুনীয়া ৰিজাল্ট কৰিছে, আমাৰ এই অঞ্চলত গৌৰৱ কঢ়িয়াইছে। লগতে তেওঁৰ পৰিয়ালবৰ্গত গৌৰৱ কঢ়িয়াইছে, আমাৰ অঞ্চলত গৌৰৱ কঢ়িয়াইছে। আমি এই উত্তীৰ্ণ হোৱাৰ কাৰণে আমি সকলোৱে তেওঁক আশীৰ্বাদ দিছোঁ আৰু ভৱিষ্যতে আৰু ভালকৈ তেওঁ পাছ কৰে সেইটো আশীৰ্বাদ দি তেওঁ ভাল এখন সুনাগৰিক হ'ব বুলি আমি আশা ৰাখিছোঁ। ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে মনটো সেইটো ক'ব লাগে। মোৰ খুব ভাল লাগিছে। বহুত কষ্টৰে মই তাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছোঁ, কিন্তু আৰ্থিক অৱস্থা মোৰ ঘৰৰ খুব বেয়া। তথাপি সি টিউশ্যন দিম বুলি ক'লেও নালাগে মোক বুলি কয়। কোনোবা এজনে যদি কিবা এটা দিয়ে, পইচা পাতি খৰচ পাতি দিয়ে, মই তাকে কাগজ কলম বহি চব মই নিজৰ খৰচেৰে কৰি পঢ়ি সি ভাল পাছ কৰিছে। আমাৰ কাৰণে এইটোৱে যথেষ্ট, কাৰণ আমাৰ তেনেকুৱা সুবিধাও নাছিলে। তাৰ যিমানখিনি আমি দিবলগীয়া আছিলোঁ সেইখিনি সুবিধাও দিব পৰা নাই। সেইখিনি তেনেকুৱাকৈ যদি ইমানকৈ ভালকৈ যদি পাছ কৰিছে, আমাৰ কাৰণে সুখী, খুব ভাল লাগিছে। আমাৰ গাঁৱৰো গৌৰৱ কঢ়িয়াই আনিছে। নাই, টিউশ্যন নাছিলে, টিউশ্যন নাই। কোনোবা এজনে যদি দিয়ে টিউশ্যন বা কৰিম বুলি ক'লে সি টিউশ্যন নলওঁ বুলি কয়। নিজৰ মাইণ্ডেৰে নিজে কৰি পাছ কৰিছে। আৰু আজি ভাল লাগিছে আৰু সেইখিনি। তথাপিতো মোৰ আৰ্থিক ইমান ভাল নহয়, কষ্টৰে ভাল লাগিছে। আৰু যিখিনি কষ্ট কৰি পাছ কৰিছে মোৰ কাৰণে খুব সুখী আৰু মই।